জয় মা কামাখ্যা প্ৰিয় দৰ্শকবৃন্দ আপোনালোক আটাইকে অম্বুবাচীৰ এক বিশেষ ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ ইতিমধ্যে মই আপোনালোকক জনাইছোঁৱেই যে 22 জুন তাৰিখে হ'বলৈ গৈ আছে আমাৰ অম্বুবাচীৰ প্ৰবৃত্তি অম্বুবাচীৰ প্ৰবৃত্তিৰ সময়খিনি আমি নিশ্চয়কৈ গম পাইছোঁ যে 22 জুন অৰ্থাৎ সোমবাৰে ৰাতি 9:10 আৰম্ভ হ'ব অম্বুবাচীৰ প্ৰবৃত্তি আৰু এই অম্বুবাচীৰ নিবৃত্তি হ'বলৈ গৈ আছে 26 জুন ৰাতিপুৱাৰ ভাগৰ 9:33 এতিয়া বলকচোন এই অম্বুবাচী ৰীতি নীতিৰ ক্ষেত্ৰত যিটো আমাৰ সঘনাই প্ৰশ্ন কিছু দেখা যায় সেইকাৰণে তাৰ আঁৰত থকা বিজ্ঞান আৰু তাৰ আঁৰত থকা আমাৰ দৰ্শনটো আমি আজি এই ভিডিঅ'ত নিশ্চয়কৈ শুনিবলৈ পাৰিম যাৰ বাবে আপোনালোকৰ মা কামাখ্যাৰ প্ৰতি থকা সন্মান মা কামাখ্যাৰ প্ৰতি থকা শ্ৰদ্ধা দুগুণে বাঢ়িব এই ভিডিঅ'টো নিশ্চয়কৈ শেষলৈ চাবলৈ নাপাহৰিব বহুতো নজনা কথা নিশ্চয়কৈ জানিবলৈ পাৰিব আচলতে অম্বুবাচী আমাৰ এক প্ৰাচীন আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ সাধাৰণতে জুন মাহত এই উৎসৱ পালন কৰা হয় লোকবিশ্বাস অনুসৰি এই সময়ত মা কামাখ্যা ঋতুমতী হয় আৰু মন্দিৰ 3 দিনলৈকে বন্ধ থাকে যদিও ইয়াৰ মূল আধাৰ ধৰ্মীয় তথাপিও ইয়াৰ লগত কিছুমান বৈজ্ঞানিক আৰু প্ৰাকৃতিক দিশো জড়িত হৈছে আৰু যদিহে আপুনি নিশ্চয়কৈ জানিবলৈ বিচাৰে তেন্তে বলক জনাৰ আগতে মা কামাখ্যা বুলি জয় মা কামাখ্যা বুলি আমাৰ কমেণ্টত নিশ্চয়কৈ লিখিবলৈ নাপাহৰিব প্ৰথমটো হৈছে অম্বুবাচীৰ মূল ধাৰণাটো নাৰী ঋতুচক্ৰৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে সমাজত ঋতুস্ৰাৱক বহু সময়ত লাজ বা নিষিদ্ধ বিষয় হিচাপে ধৰা হৈছিলে কিন্তু অম্বুবাচীত দেৱীক ঋতুমতী বুলি মানি নাৰীৰ প্ৰজনন শক্তি আৰু মাতৃত্বৰ ক্ষমতাক সন্মান জনোৱা হৈছে আধুনিক বিজ্ঞানৰ দৃষ্টিত ঋতুচক্ৰ নাৰীৰ শৰীৰৰ এক স্বাভাৱিক আৰু প্ৰয়োজনীয় জৈৱিক প্ৰক্ৰিয়া আকৌ যদি আমি চাওঁ বতৰৰ হিচাপত তেতিয়াহ'লে আহাৰ মাহত প্ৰচুৰ পৰিমাণে বৰষুণ হয় অম্বুবাচী সাধাৰণতে এই মৌচুমী বৰষুণ বা মৌচুমী বতৰৰ সময়তে আমাৰ হোৱা দেখা পোৱা যায় আৰু এই সময়ত মাটি আৰ্দ্ৰ হয় আৰু কৃষি কাৰ্যৰ বাবে উপযোগী হৈ উঠে বহু সময়ত লোকবিশ্বাস অনুসৰি পৃথিৱীৰ বা ধৰিত্ৰী মাও এই সময়তে ঋতুমতী হয় বৈজ্ঞানিকভাৱে ক'বলৈ গ'লে বৰষুণৰ ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি পায় আৰু নতুন শস্য উৎপাদনৰ উপযুক্ত পৰিৱেশ সৃষ্টি হয় যিদৰে ঋতুমতী হ'লে নাৰী এগৰাকী মাতৃত্বৰ শক্তি অৰ্জন কৰা বুলি আমি বিশ্বাস কৰোঁ আনহাতে যদি আমি চাওঁ এই অম্বুবাচীৰ লগত খুব এটি ধুনীয়া ৰীতি নীতিও জড়িত হৈ আছে আচলতে অন্তৰ্নিহিত হৈ আছে সেয়া হৈছে অম্বুবাচীৰ সময়ত 3 দিন ধৰি কৃষি কাৰ্য আৰু কিছু গৃহস্থলী কাম পৰিহাৰ কৰাৰ প্ৰথা আছে বিজ্ঞানৰ দৃষ্টিত এই বিশ্ৰামে মাটিক সাময়িকভাৱে অক্ষত ৰাখে আৰু কৃষকৰো কিছু সময়ৰ বাবে জিৰণি লাভৰ সুযোগ দিয়ে নাৰীৰ ঋতুচক্ৰৰ সময়ত বিশ্ৰামৰ প্ৰয়োজনীয়তাকো এই পৰম্পৰাই প্ৰতীকীভাৱে স্বীকাৰ কৰিছে আকৌ আগৰ দিনৰ মানুহখিনিৰ যদি স্বাস্থ্য আৰু পৰিচ্ছন্নতাৰ বিষয়ে থকা কিছু জ্ঞানৰ কথা কওঁ তেতিয়াহ'লে প্ৰাচীন কালত আধুনিক স্বাস্থ্য সেৱা আৰু পৰিচ্ছন্নতাৰ ব্যৱস্থা সীমিত আছিল ঋতুচক্ৰৰ সময়ত বিশ্ৰাম পৃথক বাস আৰু কিছু নীতি নিয়ম পালন কৰাৰ উদ্দেশ্য আংশিকভাৱে স্বাস্থ্য সুৰক্ষা আৰু পৰিচ্ছন্নতা বজাই ৰখাৰ লগতো জড়িত আছিলে প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক হৈছে এক নিবিড় সম্পৰ্ক কিন্তু আমি সময়ৰ সতত এইবোৰ পাহৰি যাওঁ অম্বুবাচী উৎসৱে মানুহ নাৰী আৰু প্ৰকৃতিৰ মাজৰ গভীৰ সম্পৰ্কক প্ৰতিফলিত কৰে আধুনিক পৰিৱেশ বিজ্ঞানেও দেখুৱাইছে যে মানুহৰ জীৱন প্ৰকৃতিৰ চক্ৰৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল ঋতু পৰিৱৰ্তন বৰষুণ আৰু কৃষি উৎপাদনৰ লগত এই উৎসৱৰ এক অন্তৰ্নিহিত সম্পৰ্ক আছে সেয়া আমি বিশ্বাস কৰোঁ বা নকৰোঁ কিন্তু মানিবই লাগিব আকৌ সেয়েহে অম্বুবাচীৰ এই সময়কেইদিনত বিশ্বাস কৰা হয় যে মা কামাখ্যা জাগ্ৰত অৱস্থাত থাকে আৰু এইখিনি সময়ত মাক যদি আমি স্তুতি কৰি সন্তুষ্ট কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ মনৰ আশাবোৰো পূৰ্ণ হয় আৰু সেয়েহে আপোনালোকে এই অন্ধবিশ্বাস আৰু বিশ্বাসৰ দমোজাত নাথাকি নিশ্চয়কৈ এই ভিডিঅ'টি যদি চাইছে তেতিয়াহ'লে সম্পূৰ্ণ মনেৰে ভগৱানক বিশ্বাস কৰি আৰু প্ৰকৃতিক সন্মান জনাই মা কামাখ্যাৰ স্তুতি কৰি নিশ্চয়কৈ আপোনাৰ মনে বিচৰা সপোনবোৰ পূৰণ কৰিব পাৰে অম্বুবাচী কেৱল ধৰ্মীয় উৎসৱ নহয় ইয়াৰ মাজত নাৰীত্বৰ সন্মান প্ৰকৃতিৰ চক্ৰ জীৱন কৃষি জীৱন আৰু স্বাস্থ্য সচেতনতাৰ ওপৰত এক গভীৰ বাৰ্তা লুকাই আছে আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে চালে দেখা যায় যে প্ৰাচীন পৰম্পৰাৰ বহু দিশ আধুনিক বিজ্ঞানৰ ধাৰণাৰ লগত মিল খায় সেয়েহে অম্বুবাচী হৈছে আধ্যাত্মিকতা
প্ৰকৃতি আৰু বিজ্ঞানৰ এক অনন্য সমন্বয় সেয়েহে নিশ্চয়কৈ ভিডিঅ'টি সকলোৰে লগত শ্বেয়াৰ কৰক যাতে সকলোৱে এই সত্যফাকি গম পায় আৰু উঠি অহা প্ৰজন্মই যাতে আমাৰ এনেকুৱা সংস্কৃতিক সন্মান জনাবলৈ আগুৱাই আহে অৱশেষত যদি সেই ভিডিঅ'টি ভাল লাগিলে নিশ্চয়কৈ লাইক আৰু কমেণ্টত জয় মা কামাখ্যা লিখিব আকৌ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ